এইটো তিতাবৰৰ বাবে এটা ভাল খবৰ। তিতাবৰৰ সমগ্ৰ অঞ্চলৰ যি সন্মানী শিশু আছে তেওঁলোকক আমি বিভিন্ন অঞ্চলৰ পৰা উলিয়াই আনি তেওঁলোকৰ যি সুপ্ত প্ৰতিভা আছে আমি তেওঁলোকক জাগ্ৰত কৰাৰ চেষ্টা কৰিছোঁ আৰু তেওঁলোকক সৰগম সংগীত মহাবিদ্যালয়ৰ আজি ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস এই মুহূৰ্তত আমাৰ এটা ভাল খবৰ যে সেই শিশুসকলক আমি তেওঁলোকৰ নিজৰ প্ৰতিভা বিকশিত কৰাৰ এটা স্থান লাভ কৰিছে তেওঁলোকে। আজি প্ৰথমে আমাৰ শ্ৰদ্ধাৰ অতি মৰমৰ জুবিনদাৰ যি ফটো তেওঁ তাত আমি বন্তি প্ৰজ্বলন কৰি আমাক কাৰ্যসূচী আৰম্ভ কৰা হৈছিলে আৰু শিশুসকলে তেওঁলোকৰ বিভিন্ন গীত পৰিৱেশন কৰিছে, প্ৰতিভা বিকশিত কৰিব চেষ্টা কৰিছে। ইয়াত আমি ভাবিছোঁ আমাৰ বহুতো ছাত্ৰ ছাত্ৰী সৰগম বিদ্যালয়ৰ ইতিমধ্যে বিভিন্ন দিশত পাৰদৰ্শিতা দেখাইছে, ৰাজ্যিক পৰ্যায়ত তেওঁলোকে বিভিন্ন পাৰদৰ্শিতা আগবঢ়াইছে, কিন্তু আমি ভাবিছোঁ যে নেশ্যনেল পৰ্যায়ত বা এনেকুৱা পৰ্যায়ত আমি চোৱা চিন্তা কৰিম আৰু জুবিনদাৰ যি আদৰ্শ আছে সেই আদৰ্শ আমি আগবাঢ়ি যাবলৈ আমি চেষ্টা কৰিম। আচলতে আজি মই খুবেই আনন্দিত হৈছোঁ। আমি দুজন ছাত্ৰৰ পৰা আৰম্ভ কৰা আজি এই অনুষ্ঠানটো 2013 চনত আমাৰ প্ৰতিষ্ঠা হৈছিলে এইখন বিদ্যালয়। আজি আমাৰ প্ৰায় শতাধিক ষ্টুডেণ্ট আছে বুলি ক'ব পাৰি। আমাৰ কণ কণ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীৰ পৰা আমাৰ প্ৰায় গান শিকি আছে। বিশেষকৈ আমি স্পেচিয়েলি ভকেল ক্লাছিকেলটোত আমি গুৰুত্ব দিছোঁ, যিহেতুকে বৰ্তমান AI ট্ৰেণ্ড চলি আছে। সেই AI ট্ৰেণ্ডৰ পৰা আঁতৰত গৈ মানে আমি কেনেকৈ সৰুৰ পৰা ল'ৰা ছোৱালীবিলাকক শাস্ত্ৰীয় সংগীতৰ শিক্ষা দি এজন ভাল সুগায়ক বনাব পাৰোঁ। যেনেকৈ আজি আমাৰ লতা মংগেশকাৰৰ কথা ক'ব পাৰোঁ, অসমৰ ক্ষেত্ৰত ভূপেন হাজৰিকাৰ কথা ক'ব পাৰোঁ, জুবিনদাৰ কথা আমি ক'ব পাৰোঁ। তেওঁলোকে শাস্ত্ৰীয় সংগীতৰ চৰ্চা কৰিহে আজি ইমানটো ওপৰলৈ গৈছে, AI যোগেদি নহয়। সেই কথাটো আমি অভিভাৱকসকলকো কওঁ বা আমি নতুন প্ৰজন্মৰ সকলোকে আমি এইটো সোঁৱৰাই দিব বিচাৰোঁ বা সচেতন কৰিব বিচাৰোঁ, যাতে আমি শাস্ত্ৰীয় সংগীতৰ যোগেদি আমি কেনেকৈ এজন ভাল গায়ক হ'ব পাৰোঁ সেইটো ক্ষেত্ৰত আমি গুৰুত্ব দি আছোঁ। আৰু আজি আমাৰ শাস্ত্ৰীয় সংগীতৰ পৰিৱেশনো কৰিছে, লগতে জুবিনদা ভূপেন হাজৰিকাৰ গান আমাৰ আজি ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।